প্ৰথমতে আপোনালোকে মেছেজটো চাওক ইয়াতে কি কৈছে তাৰপিছত আপোনালোকে ধুনীয়াকৈ বুজি পাব ইয়াতে চাওক প্ৰথমতে কৈছে ইউৰ ফিনো পেমেন্ট বেংক লিমিটেড বেংক নাম্বাৰ ইমান ইয়াতে কিন্তু ফিনো পেমেন্ট বেংকৰ টকাটো সোমাইছে ইজ ক্ৰেডিট উইথ RS 6000 RS আপোনালোকে নিশ্চয় দেখিব আৰু কেতিয়া সোমাইছে 5/2/2025 তাৰিখে কিন্তু ফাৰ্স্ট ইনষ্টলমেন্ট সোমাইছে আৰু কিয় সোমাইছে ফৰ সেকেন্ড গাৰ্ল চাইল্ড আন্ডাৰ PMMBY স্কিম অৰ্থাৎ প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ জৰিয়তে 6000 টকা কিমান তাৰিখে সোমাইছে 5/2/2025 তাৰিখে কিন্তু এই টকাটো সোমাইছে অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখে এই টকাটো একাউণ্টত সোমাইছে আৰু ফাৰ্স্ট ইনষ্টলমেন্ট ইয়াতে সোমাব বুলি কৈ আছে আৰু কিমান টকা সোমাইছে 6000 টকা কৰ পৰা সোমাইছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ পৰা এই টকা সোমাইছে এতিয়া প্ৰণকল আপোনালোকে বহুতেই এই বিষয়ে জানে আৰু বহুতেই নাজানে কিয়নো ইয়াৰ পৰা প্ৰায় আজিৰ পৰা 6-7 মাহ মান আগতে কিন্তু মই এটা ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলো যে আপোনালোকে কেনেকৈ প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ বাবে এপ্লাই কৰিব পাৰিব সো সেই সময়ত কিছু সংখ্যক এপ্লাই কৰিবলৈ চেষ্টা কৰিছিল বহুত সংখ্যকে ফেক বুলি কমেন্ট কৰিছিল কিয়নো যেতিয়াই নতুন নতুন স্কিমৰ বিষয়ে মই এপ্লাই কৰি দেখুৱা বেছি সংখ্যক মানুহে বিশ্বাসক নলয় বেছি সংখ্যক মানুহে মানি নলয় বা এপ্লাই কৰিব নখোজে সো আপোনালোকে যদি এপ্লাই কৰিছিল তেনে ক্ষেত্ৰত হয়তো আপোনালোকৰ একাউণ্টত টকাটো আছে যদি আপোনালোকে সঠিক আৰু শুদ্ধভাৱে এপ্লাই কৰিছিল সো আজি আকৌ মই আপোনালোকক দেখুৱাম যে আপোনালোকে যদি এতিয়ালৈকে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাত এপ্লাই কৰা নাই তেনে ক্ষেত্ৰত 2025 বৰ্গটো কেনেকৈ অনলাইন এপ্লাই কৰিব পাৰিব আজিৰ এই ভিডিঅ'ৰ জৰিয়তে ফুল প্ৰসেছ দেখুৱাম তো এইখিনিতে এটা কথা মন কৰিব যে আপোনাৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন কিন্তু লিংক থকাটো মেন্ডেটৰী তেতিয়া আপোনালোকৰ একাউণ্টত টকাটো আহিব অনতা কিন্তু নাহে যে নহয় এতিয়া মই আপোনালোকক দেখুৱাইছো যে কেনেকৈ এপ্লাই কৰিব ইয়াৰ আগতে মই যেটো ভিডিঅ' দেখিছিলো সেই ভিডিঅ'টো মই এতিয়া প্লে কৰি দিম জাস্ট আপোনালোকে সেই ভিডিঅ' চালে কিন্তু ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব আপোনালোকে যদি প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ বাবে অনলাইন এপ্লাই কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে এই যিখন পোৰ্টেল দেখিব লৈছে এই পোৰ্টেলটো ওপেন কৰিব লাগিব ইয়াতে চাওক আপোনালোকে দেখিব লৈছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা ইয়াতে আপোনালোকে দেখিব লৈছে কিমান সংখ্যক মানুহ অলৰেডি এনৰোল কৰিছে অৰ্থাৎ এপ্লাই কৰিছে কিমান সংখ্যক বেনিফিচিয়াৰীক টকা দিছে আৰু কিমান টকা এতিয়ালৈকে চৰকাৰৰ তৰফৰ পৰা পেমেন্ট কৰিছে সেইখিনি ডিটেইলছ ইয়াতে উল্লেখ কৰা হৈছে জানক আপোনালোকে কেনেকৈ এপ্লাই কৰিব এপ্লাই কৰাৰ বাবে আপোনাৰ মোবাইল বা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ওপেন কৰাৰ পিছত আপোনালোকে জাস্ট সাৰ্চ কৰিব PMMBY লিখি আপোনালোকে জাস্ট সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব তো আপোনালোকে এই যেটো দেখিবলৈ পাইছে PMMBY ইয়াতে আপোনালোকে দেখিব পাইছে যেটো এটোৰ ওপৰত আপোনালোকে ক্লিক কৰিব ক্লিক কৰি কিন্তু ডাইৰেক্ট আপোনালোকৰ সন্মুখত এনেকৈ এই যেটো প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা পোৰ্টেল এই পোৰ্টেলটো ওপেন হ'ব এতিয়া ওপেন হোৱাৰ পিছত আপোনালোকে দেখিব পাব মিনিষ্টাৰ অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট নিশ্চয় দেখিবলৈ পাইছে এতিয়া যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ তলতে চাওক ইয়াতে সিটিজেনছ লগইন এটা অপচন আছে আপোনালোকে এই অপচনটোত ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে এই অপচনটোত ক্লিক কৰিব দেখিবলৈ পাব এটা আপোনাৰ মোবাইল নাম্বাৰ পাবলৈ দিছে আপোনালোকে মোবাইল নাম্বাৰটো বহাই যেতিয়া মোবাইল নাম্বাৰটো বহাই দিয়াৰ পিছত আপোনালোকে ভেৰিফাই অপচনত ক্লিক কৰিব ক্ৰেডিট অপচনত ক্লিক কৰাৰ লগে লগে চাব আপোনাৰ সন্মুখত এনেকৈ আহি যাব ইউৰ একাউণ্ট হেজ বিন ক্ৰেডিটেড সাকসেসফুলি প্লিজ লগইন তো এগেইন এনেকৈ আছে তো এতিয়া আকৌ আপুনি আপোনাৰ ৰেজিষ্ট্ৰেচন অলপ আগতে যেটো মোবাইল নাম্বাৰ ৰেজিষ্ট্ৰেচন কৰিলে সেই মোবাইল নাম্বাৰটো ইয়াতে বহাই দিব মোবাইল নাম্বাৰটো বহাই দিয়াৰ পিছত আপুনি ভেৰিফাই অপচনত ক্লিক কৰিব ভেৰিফাই অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত কিন্তু অৰ্থাৎ ৰেজিষ্ট্ৰেচন মোবাইল নাম্বাৰত এটা ওটিপি আহিব সেই ওটিপিটো ইয়াতে বহাব আৰু এই ক্যাপচা কোড এই বাক্সত বহাই আপুনি এণ্ড ক্যাপচা কোডটো বহাই জাস্ট আপুনি ভ্যালিডেট অপচনত ক্লিক কৰি দিব তাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ ড্যাশবোৰ্ডটো ওপেন হ'ব ইয়াৰ পৰা কিন্তু আপোনালোকে কি কৰিব পাৰিব এপ্লাই কৰিব পাৰিব ইয়াতে আপোনালোকে দেখিছে ওয়েলকাম টু PMMBY ড্যাশবোৰ্ড এতিয়া ইয়াৰ পৰা আপোনালোকে যোনজন মহিলাৰ বাবে বা যোনজন শিশুৰ বাবে এপ্লাই কৰিব সেই এপ্লাই প্ৰক্ৰিয়াটো আৰম্ভ কৰিব পাৰিব প্ৰথমে আপুনি যেটো ৰেজিষ্ট্ৰেচন কৰিলে হেতু হল আপোনাৰ এটা আইডি ক্ৰিয়েট হল য'ত আপোনালোকে লগইন আইডি পাই গল সেই আইডিৰ জৰিয়তে আপুনি আপোনাৰ লগতে অন্যান্য মানুহৰ এপ্লাই কৰিব পাৰিব এতিয়া আপুনি যাৰ বাবে এপ্লাই কৰিব বা যোনজন মহিলাৰ বাবে এপ্লাই কৰিব তাৰ বাবে আপোনালোকে এইটো সাইডে দেখিব পাব হোম অপচন ডাটা এন্ট্ৰি হেল্প এণ্ড সাইন আউট আছে তো আপোনালোকে কি কৰিব এই যেটো ডাটা এন্ট্ৰি অপচন আছে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে চাক বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেচন নামৰ আৰু এটা অপচন খুলি গৈছে তো আপোনালোকে এই অপচনটোত ক্লিক কৰিব লাগিব এই অপচনটোত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এই যেটো ফৰ্ম বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেচন ফৰ্ম এই ফৰ্মখন খুল খাব ইয়াতে আপোনালোকে হেজন ব্যক্তিৰ ডিটেইলছ দিব লাগিব যোনজন ব্যক্তিৰ বাবে আপুনি এপ্লাই কৰি আছে জানক এতিয়া আপোনালোকে ভিডিওটো সম্পূৰ্ণ স্টেপ বাই স্টেপ চাই থাকিলে ভালকৈ বুজি পাব তো এটা সব পার্সোনাল ইনফরমেশন ইয়াতে প্ৰথমতে কোৱাইছে আপুনি যদি সৰকাৰি বা আপোনালোকে গভৰ্ণমেন্ট চাকৰি কৰে তেনে ক্ষেত্ৰত আপোনালোকে ইয়েস কৰিব লাগিব আৰু যদি ইয়েস কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এই স্কিমৰ বাবে এপ্লাই কৰিব নোৱাৰিব ঠিক আছে তো আপোনালোকে এটো নকৰিব আৰু সৰকাৰি চাকৰিয়াৰ সকলৰ বাবে এই স্কিম নহয় এটো আপোনালোকে বুজি লব আবশ্যক ইয়াতে সব এপ্লাইং ফৰ ফাৰ্স্ট চিলড্ৰেন এণ্ড সেকেন্ড কাৰ্ড তো
যদি আপোনাৰ শিশুজন প্ৰথম জন্মগ্ৰহণ কৰিছে সেইজন ল'ৰা হোক বা ছোৱালী হোক তেনে ক্ষেত্ৰত আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব আৰু যদি আপোনাৰ দ্বিতীয়জনী শিশুৰ বাবে এপ্লাই কৰি আছে তেনে ক্ষেত্ৰত কিন্তু দ্বিতীয় শিশুজনী আপোনাৰ ছোৱালী হ'ব লাগিব যদি ল'ৰা হয় তেনে ক্ষেত্ৰত এপ্লাই কৰিব নোৱাৰিব তো এতে আপোনাৰ যোনটো হয় আপোনালোকে সেই হিচাপত সিলেক্ট কৰা তাৰ পিছত এটা চাওক নাম্বাৰ অফ লিভিং চিলড্ৰেন আপোনাৰ কিমান জন ল'ৰা ছোৱালী আছে এটো আপোনালোকে দিব লাগিব আপোনাৰ আধাৰ কাৰ্ড থাকিলে এজ কৰিব নাথাকিলে নকৰিব আৰু আপোনাৰ আধাৰ কাৰ্ড থাকাটো মেন্ডেটৰী হয় আপোনালোকে ইয়াতে এজ কৰিব এজ কৰাৰ পিছত ইয়াতে বেনিফিচিয়াৰী জনৰ নাম লিখিব অৰ্থাৎ মাক জনৰ নাম লিখিব ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব লাগিব আৰু ইয়াতে ডেট অফ বাৰ্থটো আপোনালোকে সিলেক্ট কৰি দিব যেতিয়া আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই দিব তেতিয়া কিন্তু এটা বস্তু আপোনালোকৰ সন্মুখত এনেকৈ শো কৰিব পপ আপ প্লিজ গেট ইওৰ বেংক একাউন্ট হেডিং with Aadhaar and DBT enable অর্থাৎ আপোনাৰ বেংক একাউন্টতে আধাৰ কাৰ্ডখন লিংক কৰিবলৈ কৈছো অৰ্থাৎ আপোনাৰ DBT ৰো লিংক কৰিবলৈ কৈছো অন্যথা কিন্তু আপোনালোকৰ বেংক একাউন্টত টকাটো নহব মানে আপোনাৰ বেংক একাউন্টতে আধাৰ কাৰ্ডখন লিংক থাকিব লাগিব তেতিয়াহে টকাটো সোমাব তো এই কথাটো ইয়াতে কোৱা আছে তাৰ পিছত ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো সিলেক্ট কৰি দিব ডেট অফ বাৰ্থটো সিলেক্ট কৰাৰ লগে লগে ইয়াতে কিন্তু এটো অটোমেটিক্যালি শো কৰিব এতে আপোনাক স্ক্ৰল ডাউন কৰি আহক স্ক্ৰল ডাউন কৰি ইয়াতে ক্যাটেগৰি অপচন যেটো দেখিলো আছে এতে এসটি আছে আৰু আদার্স আছে যদি আপোনাকে এসটি আৰু এসসি ৰ বাহিৰত আছে তেনে ক্ষেত্ৰত আদার্সত ক্লিক কৰিব এতে আপোনাৰ মোবাইল নাম্বাৰটো দিব লাগিব আৰু এতে চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়া এই অপচনটো যেতে ক্লিক কৰিব এতে কেটামান ডকুমেন্ট শো কৰিব যেনেকৈ ইয়াতে আপোনাৰ জব কাৰ্ড আছে তাৰ পিছত আপোনাৰ কিষাণ সম্মান নিধি আছে তাৰ পিছত আপোনাৰ ই-শ্ৰম কাৰ্ড আছে ৰেশন কাৰ্ড আছে প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ড আছে দিব্যাংগৰ আছে এনেকৈ বহুত কেইটা আছে এতিয়া আপোনালোকৰ হাতত যোনটো কাৰ্ড আছে অৰ্থাৎ যোনজন মহিলাৰ বাবে এপ্লাই কৰি আছে সেই কাৰ্ডটো ইয়াতে সিলেক্ট কৰিব সাধাৰণতে সকলো মানুহৰ হাতত কিন্তু ৰেশন কাৰ্ডটো আছে মই ইয়াতে ৰেশন কাৰ্ডটো সিলেক্ট কৰি দিছো তাৰ পিছত ইয়াতে আপুনি যোনটো কাৰ্ড দিছে আপুনি আয়ুষ্মান কাৰ্ড দিলে আয়ুষ্মান কাৰ্ডৰ বা যোনটো কাৰ্ড দিছে সেই কাৰ্ডৰ নাম্বাৰটো ইয়াতে দিব লাগিব লগতে আপোনালোকে সেই কাৰ্ডটো ইয়াতে আপলোড কৰি দিব লাগিব এই ডিটেইলসমূহ দিয়াৰ পিছত আপোনাক স্ক্ৰল ডাউন কৰক স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে চাওক ইম্পৰ্টেন্ট ডাটাস ইয়াতে উল্লেখ কৰা আছে আপোনালোকে নিশ্চয় বুজি পাইছে ইয়াতে যিখিনি ডিটেইলছ দিব লাগিব খুবেই ইম্পৰ্টেন্ট এটো হল মেইন গুৰুত্বপূৰ্ণ বিষয়বস্তু এইখিনি ভেৰিফিকেশন কমপ্লিট হলে বা এইখিনি সঠিকভাৱে দিয়া হলে আপোনাকে টকাটো লাভ কৰিব ইয়াতে চাওক এমসিবি কাৰ্ড ডিটেইলছ এমসিবি কাৰ্ড ডিটেইলছ হল আপোনাৰ যেটো নেকি বেজিৰ কাৰ্ড থাকে শিশুজনৰ সেই বেজিৰ কাৰ্ডখনৰ নাম হল এমসিবি কাৰ্ড অৰ্থাৎ মাদাৰ এণ্ড চাইল্ড প্ৰজেকশন কাৰ্ড বুলি কোৱা হয় অৰ্থাৎ শৰ্টকাটত এমসিবি কাৰ্ড বুলি কোৱা হয় তো আপোনালোকে এই কাৰ্ডখনে কিন্তু এই সকলো ডিটেইলছ ইয়াতে পাই যাব প্ৰথমতে ইয়াতে দেখিবলৈ পাইছে এমসিবি কাৰ্ড ৰেজিষ্ট্ৰেচন নাম্বাৰ আপোনালোকে এই কাৰ্ডৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ কিন্তু আপোনালোকে যত নেকি আপোনাৰ ডিটেইলছ খিনি দি আছে নাম ঠিকনা দি আছে তাতে কিন্তু প্ৰথমতে দেখিবলৈ পাব এমসিবি আইডি নাম্বাৰ যেটো আপোনালোকে সেই আইডি নাম্বাৰটো ইয়াতে বহাব লাগিব ঠিক আছে তাৰ পিছত আপোনালোকে এটা চাক এমসিবি কাৰ্ড ৰেজিষ্ট্ৰেচন ডেট কিমান তাৰিখে এটো কাৰ্ডটো ৰেজিষ্ট্ৰেচন কৰা হৈছিল সেই ডেটটো ইয়াতে দিব লগতে এটা চাক লাষ্ট মেচুৰেল যেটো পিৰিয়ড আছিল লাষ্ট পিৰিয়ড যেটো আছিল এমএলএমবি এটো কৈছে এটো আপোনালোকে ডেটটো দিব ইয়াতে চাৰ পিছত চেকআপ যেটো আছিল আপোনালোকে চেকআপৰ ডেটটো দিব আৰু এই সকলো ডিটেইলছ কিন্তু আপোনালোকে আপোনাৰ বেজিৰ কাৰ্ডখনতে পাই যাব এতে লৰাজন বা শিশুজন জন্মগ্ৰহণ কৰিছে না নাই এটো এজ হ'ব না নহব আপোনাৰ হিচাপতে আপোনালোকে দিব লাগিব তাৰ পিছত ইয়াতে ডেট অফ বাৰ্থটো দিব লাগিব অৰ্থাৎ যোনজন শিশু জন্মগ্ৰহণ কৰিছে সেইজনৰ ডেট অফ বাৰ্থটো আপোনালোকে ইয়াতে দিব লাগিব এই ডিটেইলছসমূহ দিয়াৰ পিছত আপোনালোকে ইয়াতে চাওক নাম্বাৰ অফ চাইল্ড born in the pregnancy এই অপচনটো যেতে সিলেক্ট কৰিব 1 2 3 4 এনেকৈ আহিছে তো ইয়াতে কোৱা হৈছে যদি আপোনাৰ যেতে নেকি বাচ্চাজন জন্মগ্ৰহণ কৰিছিল এটা কৰিছিল দুটা তিনটা কৰিছিল একেলগে কেতে এতে উল্লেখ কৰা আছে সিঙ্গেল বাচ্চা জন্মগ্ৰহণ কৰিছিল হেবাবে মই ইয়াতে 1 দিলো তাৰ পিছত টাইপ অফ ইনস্টিটিউশন অফ চাইল্ড বাৰ্থ এই অপচনটো যেতে ক্লিক কৰিব অঙ্গনবাড়ী সেন্টার গভর্নমেন্ট হসপিটাল হোম অদার প্রাইভেট হসপিটাল আপোনাৰ যত হৈছিল আপোনাকে হিচাপত ইয়াতে সিলেক্ট কৰি দিব তাৰ পিছত যোনটো ঠাইত জন্মগ্ৰহণ কৰিছিল সেই ঠাইখনৰ নাম অৰ্থাৎ ইনস্টিটিউটৰ নাম আপোনাকে দিব লাগিব তো এই নামটো আপোনাকে ইয়াতে বহাই দিব এই ডিটেইলছসমূহ দিয়াৰ পিছত ইয়াতে চাওক আপোনাকে এটা বস্তু দেখিলো আছে জেন্ডাৰ আপোনাকে যদি প্ৰথম শিশুৰ বাবে এপ্লাই কৰি আছে তেনে ক্ষেত্ৰত আপোনাৰ মেল হ'ব পাৰিব আৰু যদি দ্বিতীয়জন হয় তেনে ক্ষেত্ৰত কিন্তু ফিমেল হ'ব লাগিব অৰ্থাৎ লৰা সকলৰ বাবে কৰিব নোৱাৰিব দ্বিতীয়জন হলে তো এইখিনি দিয়াৰ পিছত আপোনাকে স্ক্ৰল ডাউন কৰক স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে প্ৰেজেন্ট এড্ৰেছ আপোনাকে ইয়াতে দেখিলো আছে প্ৰেজেন্ট এড্ৰেছ আপোনাকে দিব লাগিব ইয়াতে আপোনাৰ এড্ৰেছটো ফুল দি দিয়ক বাকি আপোনাৰ ষ্টেট তাৰ পিছত ডিস্ট্ৰিক্ট তাৰ পিছত আপোনাৰ ব্লক এই ডিটেইলছসমূহ কিন্তু অলৰেডি থাকি যাব এইসমূহ দিয়াৰ পিছত আৰু এটা বস্তু আপোনাকে দেখিবলৈ পাব ইয়াতে এটো হল অঙ্গনবাড়ী যেটো আপোনালোকৰ অঙ্গনবাড়ীৰ যেটো নেম হয় আপোনাকে সেই নেমটো কিন্তু ইয়াৰ পৰা
সিলেক্ট কৰি দিব লাগিব এটো সিলেক্ট কৰাৰ পিছত আপোনালোকে এতিয়া এবাৰ ভালকৈ ফৰ্মখন আকৌ এবাৰ চাই ল'ব প্ৰয়োজন থাকে তাৰ পিছত এতিয়া আপোনালোকে সাবমিট অপচনত ক্লিক কৰি দিব এইখানতে মই আৰু এটা কথা পাহৰি গৈছিলো যেটো নেকি আপোনাৰ ইয়াতে চাওক এই যেটো अवेलेबल বেনিফিচিয়াৰি আন্ডাৰ জেএসৱাই আপোনাৰ নথাকিব আৰু এই যেটো নেকি ভ্যাকসিনেশন ডেটসমূহ আপোনালোকে দিব লাগিব এটো কিন্তু আপোনাৰ যেটো নেকি বেজিক কাট আছে তাতে আপোনালোকে পাই যাব তাৰপৰ আপোনালোকে এটা এটাকৈ ভালকৈ দি দিব তাৰ পিছত আপোনালোকে এই ডিটেইলস খিনিৰ কথাটো মই আগতে কৈছো আপোনালোকে জাস্ট এতিয়া সাবমিট অপচনত ক্লিক কৰিব কৰাৰ পিছত অলপ লোডিং হ'ব তাৰ পিছত আপোনাৰ নেক্সট পেজলৈ লৈ যাব এতিয়া আপোনালোকৰ হোমৱৰ্কত কিন্তু সকলো ডিটেইলস এনেকৈ আপুনি এবাৰ চেক কৰিব পাৰিব মানে আপোনালোকৰ হোমৱৰ্কত সকলো ডিটেইলস এনেকৈ আহি যাব আপুনি যেসমূহ ডিটেইলস নেকি দিছে ঠিক আছে এতিয়া আপোনালোকে কি কৰিব লাগিব এবাৰ ভালকৈ সকলো ডিটেইলস চাই ল'ব এন্ড আপোনালোকে স্ক্ৰল ডাউন কৰি আহিব স্ক্ৰল ডাউন কৰি আহি আপোনালোকে যদি সকলো ডিটেইলস ইয়াতে সঠিকভাৱে দিয়া আছে শুদ্ধভাৱে দিয়া আছে তেনে ক্ষেত্ৰত আপোনালোকে এই যেটো সাবমিট অপচন দেখিব আছে সাবমিট অপচনত ক্লিক কৰিব অন্যথা আপোনালোকে এডিট অপচনত ক্লিক কৰি আপোনালোকে শুধৰণিও কৰিব পাৰিব মই জাস্ট ইয়াতে সাবমিট অপচনত ক্লিক কৰি দিলো তাৰ পিছত ইয়াতে চাক বেনিফিচিয়াৰি ৰেজিষ্ট্ৰেচন সাকসেসফুলি ওকে হৈ গল তো আপুনি জাস্ট ওকে অপচনত ক্লিক কৰি দিব এতিয়া বহুতৰ মনত এটা প্ৰশ্ন আহিব হে প্ৰশ্নটো হ'ল যে বেংক একাউণ্টত যেতে এতে দিয়াই নহল কেনেকৈ টকাটো বেংক একাউণ্টত আহিব এই কথাখিনি কিন্তু মই আগতে আপোনালোকক এবাৰ কৈছো যে আপোনালোকে যে তেনেকৈ আধাৰ কাৰ্ড নাম্বাৰটো দিয়ে সেই সময়ত কিন্তু দেখুৱাই যে আপোনাৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক থাকিব লাগিব তেতিয়া আপোনালোকৰ বেংক একাউণ্টত টকাটো আহিব অৰ্থাৎ আধাৰ বেসড আপোনালোকৰ বেংক একাউণ্টত টকাটো ট্ৰান্সফাৰ কৰা হ'ব আকাউন্টস আপুনি নিশ্চয় বুজি পাইছে আপোনাৰ বেংক একাউণ্টৰ সৈতে যেটো অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে যোনটো বেংক একাউণ্টত লিংক হৈ আছে সেই বেংক একাউণ্টতে আপোনাৰ টকাটো আহি যাব তো আকাউন্টস আপুনি নিশ্চয় বুজি পাইছে বৰ্তমান চৰকাৰৰ নতুন এটো এটা পলিচি যে আধাৰ বেসড জীৱান চৰকাৰী গভৰ্ণমেণ্টৰ টকা আছে সকলো টকা দি টকা হয় তো আকাউন্টস আপুনি নিশ্চয় বুজি পাইছে যে আপোনালোকে কেনেকৈ এই টকাটো আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব নিশ্চয় বুজি পালে যে আপোনালোকে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাত কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব আৰু এতে টোটাল আপোনালোকে 11000 টকা পাব প্ৰথমত আপোনালোকে 6000 আৰু দ্বিতীয় ইনষ্টলমেন্টত আকৌ আপোনালোকে 5000 টকা পাব তো আখৰ আপোনালোকে নিশ্চয় বুজি পালে তো মই প্ৰথমতে এটা কৈছো আৰু কথা কৈছো আৰু এতিয়া আকৌ সেই কথাটো কৈ আছো যে আপোনালোকৰ কিন্তু বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক থাকিব লাগিব আৰু যেটো বেংক একাউণ্টতে আধাৰ কাৰ্ড লিংক হৈ আছে সেই একাউণ্টত কিন্তু অটোমেটিকলি টকাটো সোমাব আৰু মই প্ৰথম যেটো ভিডিও বনাইছিলো আজিৰ পৰা 6-7 মাহ মান আগতে এপ্লাই কৰা ভিডিও বনাইছিলো আৰু আজিৰ ডেটত অৰ্থাৎ যোৱা কিছুদিন আগতে অৰ্থাৎ 10 দিন মান আগতে কিন্তু টকাটো সোমাইছে গতিকে চৰকাৰী টকাসমূহ সোমাবলৈ কিন্তু অলপ সময় লয় ভেৰিফিকেশন হয় তাৰ পিছতে টকাটো একাউণ্টত আহি যায় তো আশা কৰো আপুনি নিশ্চয় বুজি পাইছে ইয়াৰ পাছতো যদি বুজিবলৈ কোনো ধৰণৰ কনফিউজন আছে নিশ্চয় কমেন্টত জনাব পাৰে মই আপোনাক আনসাৰ দিবলৈ চেষ্টা কৰিম